2025 চনৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিলআপ মে মাহৰ 13 তাৰিখৰ পৰা আৰম্ভ হ'ব। এতিয়া বহুতেই মেছেজ কৰি সুধি আছে যে মই ইংৰাজী বিষয়ত 40ৰ তলত পাইছো, এতিয়া এপ্লাই কৰিব পাৰিম নে নাই? এই ভিডিঅ'ৰ জৰিয়তে এনসাৰ দিয়া হ'ব। সো প্ৰথম কি কৈছে 10+2 মানে এইচএছ পাছ কৰা হ'ব লাগিব ইংৰাজী সাবজেক্ট লৈ লগতে 40% বিচাৰিছে। মানে এইচএছ পাছ কৰা হ'ব লাগিব লগতে 40% বিচাৰিছে। আৰু ইংৰাজী বিষয়ত মানে এক্সট্ৰাকৈ 40 থাকিব লাগিব। মানে ফাইনাল হৈ গ'ল। এতিয়া তোমালোকৰ যদি ইংৰাজী বিষয়ত 39 পাইছে তেতিয়াহ'লে নোৱাৰিবা। 40ৰ তলত পাইছা মানে জিএনএম নাৰ্ছিং কোৰ্ছৰ ফৰ্ম ফিলআপ কৰিব নোৱাৰিবা। গোটেই মিলি যদি 50% হয় বা 60 হয় বা 70 হয় আৰু যদি ইংৰাজী বিষয়ত 40 তলত পাইছা তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিবা। পুনৰ জনাই দিছো যদি ইংৰাজী সাবজেক্টত 40ৰ তলত আছে তেতিয়াহ'লে জিএনএম নাৰ্ছিং কোৰ্ছৰ ফৰ্ম ফিলআপ কৰিব নোৱাৰিবা। এতিয়া মই উদাহৰণ দি বুজাম চোৱা। ইয়াতে কি কৈছে যে must have obtained a minimum 40% at the qualifying examination আৰু ইংৰাজী বিষয়ত ইন্ডিভিজুৱেলি নাম্বাৰটো বিচাৰিছে। মানে দুয়োটাত 40 লাগিব। মানে ওভাৰঅল কিমান বিচাৰিছে 40 হ'ব লাগিব। তাৰ পিছত আৰু কি বিচাৰিছে যে ইংৰাজী সাবজেক্টত মানে 40 হ'ব লাগিব। মানে 40 নম্বৰ পাব লাগিব। তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰিবা। যদি তোমাৰ ইংৰাজীত 32 হয় তেতিয়াহ'লে তুমি অযোগ্য মানে এলিজিবল নহয়। আৰু যদি ইংৰাজীত 42 হয় কিন্তু ওভাৰঅল যদি 38 হয় তেতিয়াহ'লে তুমি অযোগ্য। কাৰণ 40% হ'বই লাগিব। ওভাৰঅল 40 হ'ব লাগিব লগতে কিন্তু ইংৰাজী বিষয়তো 40 থাকিব লাগিব। যদি ইংৰাজীত সাপোজ 41 পাইছা ওভাৰঅল যদি 45 আছে তেতিয়াহ'লে তুমি যোগ্য। এইটো মই উদাহৰণ দি বুজাই দিছো। এতিয়া মই বাকি ডিটেইলছ তোমালোকক জনাম যে এই কোৰ্ছৰ ফৰ্ম ফিলআপ যেতিয়া হ'ব হোৱাৰ পিছত মানে সিলেকশন কেনেকৈ কৰিব। তোমালোকৰ সিলেকশন প্ৰথমে এই এন্ট্ৰেন্স এক্সামৰ ফৰ্ম ফিলআপ কৰি এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। এন্ট্ৰেন্স পৰীক্ষাত বেছি নম্বৰ পালেহে তোমালোকে চৰকাৰী নাৰ্ছিং কোৰ্ছত এডমিশন পাবা। আৰু ইয়াতে চোৱা এইটো হ'ল জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ। এই কিতাপখন তোমালোকে লৈ মক টেষ্ট প্ৰেক্টিচ কৰিব পাৰিবা। কিতাপখনত দুখন কিতাপ আছে আছামিজ ইংলিছ মিডিয়াম দুখন কিতাপ মিলি দিয়া হ'ব। তিনিখন দিয়া হ'ব। তাতে তোমালোকে 5000তকৈ অধিক প্ৰশ্ন উত্তৰ পাবা। গণিত বিজ্ঞান আৰু ইংৰাজীৰ প্ৰশ্ন উত্তৰ পাবা লগতে এন্ট্ৰেন্স পৰীক্ষাৰ চেম্পল কুৱেশ্যন পেপাৰ তাতে পাই যাবা। কিতাপ ল'বলৈ হোৱাটছআপত যোগাযোগ কৰিবা। পেমেন্ট কৰিলে লগ তোমালোকক পিডিএফত দিয়া হ'ব। পিডিএফ পাই যাবা। যিসকলে লৈছে এতিয়া মক টেষ্ট প্ৰেক্টিচ কৰি আছে কাৰণ বেছি নম্বৰ পালেহে তোমালোকে চৰকাৰী নাৰ্ছিং কলেজত ল'ব পাৰিবা এডমিশন। এইখিনি আছিল ইম্পৰ্টেন্ট ডিটেইলছ তোমালোকক জনাই দিলো আৰু যদি কিবা আপডেট পাওঁ তোমালোকক মই জনাই দিম।